सबके जोहार। आदिवासी जिंदाबाद 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 आदिवासी जिंदाबाद जिंदाबाद। आज के देश আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিশিষ্ট নেতৃত্ব দিয়া ব্যক্তি এই নহয়, আমাৰ এক জনগোষ্ঠীক সেই সময়ত তেখেতে নেতৃত্ব দিছিল। আমাৰ সকলোৰে চিৰনমস্য বিৰছা মুণ্ডা আৰু তেখেতৰ যি জাগৰণ, সেই জাগৰণে সমগ্ৰ উত্তৰ ভাৰতত এক ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ এটা পৰিৱেশ গঢ়ি তুলিছিল। আজিৰ দিনটোতে 1875 চনৰ 15 নৱেম্বৰত তেখেতৰ জন্ম হৈছিল। আজি 150 বছৰীয়া জন্ম জয়ন্তী আমি অসম চৰকাৰেও সকলো ঠাইতে আমি ইয়াক উদযাপন কৰিছোঁ আৰু তেখেতৰ প্ৰতি পুনৰ শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতে জাতিক যিখিনি দি গ'ল আৰু বহুত কম সময়ৰ ভিতৰত মাত্ৰ 25 বছৰ দিন তেখেতে জীয়াই আছিল। 25 বছৰ বয়সতে এটা জাতিক যিখিনি সজীৱ কৰি সজাগ কৰি গ'ল, সেই কথা আজি আমি 150 বছৰৰ মূৰতো তেখেতক আমি স্মৰণ কৰি আছোঁ। তেনে এজন মই মহামানৱ বুলি কৈছোঁ, তেনে এজন মহামানৱক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। বিৰছা মুণ্ডা আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লগতে ভাৰতবৰ্ষৰ কাৰণে তেওঁ যি আন্দোলন কৰিছিল আৰু সেই আন্দোলনত তেখেত স্বৰ্গীয় হৈছিল। আৰু তাৰ বাবে আজি আমি ভাৰতৰ লগতে আমি অসমতো লগতে আজি আমাৰ নগাঁও জিলাৰ 44খন চাহ বাগিচাৰ লগতে গাঁওসমূহক লৈ আজি আমি তেওঁৰ 150তম জন্ম জয়ন্তী পালন কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আমাৰ যিমান আমাৰ জাতীয় সংগঠন অসম চাহ মজদুৰ সংঘ, নগাঁও জিলা সমিতি, আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতি, আমাৰ অসম চাহ ছাত্ৰ সন্থা নগাঁও জিলা সমিতি, আমাৰ জনগোষ্ঠীৰ যিমান সংগঠন আছে সকলো সংগঠন আমি একত্ৰিত হৈ আমি মিলি পেলাই আমি আজি তেওঁৰ এই জন্ম জয়ন্তী পালন কৰিবলৈ আগবাঢ়িছোঁ।